নমস্কাৰ বন্ধুসকল, কেনেকুৱা আছে? নিশ্চয়সকলে ভালে আছে। অসমজৰ অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো অৰুণোদয় হিতাধিকাৰী যিসকলে আছে, ইমান দিন 1250 টকাকৈ লাভ কৰি আছিলে, সিহঁতে কি এই 10 মে' তাৰিখে 1250 টকা লাভ কৰিব পাৰিবনে? অৰ্থাৎ আজি হ'ল 6 তাৰিখ আৰু 4টামান দিন আছে। 4টা দিনৰ পিছত কি আপোনালোকে 1250 টকা অৰুণোদয় আঁচনি লাভ কৰিব পাৰিবনে? বহুতে কমেণ্ট কৰি আছে আৰু বহুতে কমেণ্ট কৰি আছে কেতিয়াৰ পৰা এপ্লাই আৰম্ভ হ'ব, অৰুণোদয় আঁচনি 4.0 কেতিয়া আহিব, আমি কেতিয়া এপ্লাই কৰিব পাৰিম, ডকুমেণ্ট কি লাগিব। তো সকলোখিনি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যদি চেনেলটো নতুন ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। তো ফ্ৰেণ্ডছসকল, বলক আমি আৰম্ভ কৰোঁ। তো প্ৰথম কথাটো হ'ল যে আপোনালোকে জানে যে CM ছাৰে বিহুৰ গিফ্ট লগতে 4 মাহ অৰুণোদয় একেবাৰে 9000 টকাকৈ প্ৰতিগৰাকী যিসকলে মহিলাই হিতাধিকাৰী আছিলে অৰুণোদয়, সিহঁতক 9000 টকাকৈ দিছে। অৰ্থাৎ অল অসমৰ 40 লাখ মহিলাক 9000 টকাকৈ দিয়া হৈছে অৰুণোদয় আঁচনি আৰু বিহুৰ গিফ্ট উপলক্ষে। তো ফ্ৰেণ্ডছসকল, এইটো ক্লিয়াৰ। আপোনালোকে যিসকলে লাভ কৰিছে সিহঁতেতো নিশ্চয় জানে, আৰু যিসকলে এই টকাটো পোৱা নাই সিহঁতে নতুনকৈ এপ্লাই কৰিব পাৰিব। এপ্লাইটো কেতিয়াৰ পৰা আৰম্ভ হ'ব এইটোও কম, ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। তো এতিয়া কথা হ'ল যে বহুতে কৈ আছে যে এই 10 মে' তাৰিখে কি 1250 টকা আমি লাভ কৰিব পাৰিমনে, নে 3000 টকাকৈ দিব। তো এতিয়া আপোনালোকে জানে যে ৰেজাল্ট দি দিলে, বিধানসভা ইলেকশ্যন হ'ল, ৰিজাল্টো দি দিলে, বিজেপি চৰকাৰ আকৌ আহিলে। তো আপোনালোকৰ বাবে এইটোৱে ভাল খবৰ, যিহেতু বিজেপি চৰকাৰ CM ছাৰে কৈছিলে মানে ভোটৰ আগত যে এইবাৰ যদি বিজেপি চৰকাৰ আহে অৰুণোদয় আঁচনি বঢ়াই দিয়া হ'ব 3000 টকালৈকে। 1250 টকাৰ পৰা 3000 টকালৈকে আপোনালোকে লাভ কৰিব পাৰিব। আৰু যিসকলে এপ্লাই কৰা নাই সিহঁতেও এপ্লাই কৰিব পাব। নতুনকৈ মানে পঞ্জীয়ন কৰা হ'ব, নতুনকৈ এপ্লাই আৰম্ভ হ'ব। তো 4.0 আহিবই। 4.0 হ'ব কিয়নো এতিয়া 8 তাৰিখ। তো অকণমান কেইটামান দিন ৱেইট কৰক। 8 তাৰিখে শপত গ্ৰহণ কৰিব CM ছাৰে। এই 8 তাৰিখৰ পিছৰ পৰাই কেবিনেট মিটিং হ'ব। তাৰপিছত আপোনালোকে গম পাই যাব যে অৰুণোদয় আঁচনি আপোনালোকে 1250 টকা পৰা 3000 টকা কেতিয়া লাভ কৰিব পাৰিব। এই মে' মাহৰ 10 তাৰিখে নোৱাৰে, এইটো চিয়'ৰ যে এই মে' মাহৰ 10 তাৰিখে আপোনালোকক টকা নিদিব। এইটো জুন মাহৰ পৰা আৰম্ভ হ'ব পাৰে, নতুবা জুলাই মাহৰ পৰা। তো ফ্ৰেণ্ডছসকল, মানে জুন মাহৰ পৰা হ'ব পাৰে, কিয়নো এইটো হ'ল মে' মাহ। এই মে' মাহত বহুতো কাম কৰিব লগা আছে। CM ছাৰে কেবিনেট মিটিঙৰ জৰিয়তে আপোনালোকক জনাই দিব যে অৰুণোদয় আঁচনি 4.0 কেতিয়া আহিব আৰু 3000 টকাকৈ কেতিয়া লাভ কৰিব পাৰিব। অল অসমৰ 40 লাখ মহিলাই 3000 টকাকৈ লাভ কৰিব পাৰিব। আৰু যিসকলে এপ্লাই কৰা নাই বা এপ্লাই কৰিব বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰিব। জুন জুলাই মাহৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ যাব। তো বন্ধুসকল, এইটো আপডেট আপোনালোকে লাভ কৰিব পাৰিব। অকণমান কেইটামান দিন ৱেইট কৰক, 10-15টামান দিন ৱেইট কৰক। কেবিনেট মিটিঙতে সকলোখিনি সবিশেষ জনাই দিয়া হ'ব। CM ছাৰ আগন্তুক 8 তাৰিখে শপত গ্ৰহণ কৰিব। তাৰ পিছতহে আমি গম পাম যে অৰুণোদয় আঁচনি এই 1250 টকাৰ পৰিৱৰ্তে 3000 টকা কিমান তাৰিখৰ পৰা লাভ কৰিম। এইটো মহিলাসকলৰ বাবে খুবেই ভাল খবৰ যে আপোনালোকৰ বাবে মানে 1250 টকাৰ পৰিৱৰ্তে এতিয়া 3000 টকাকৈ অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। আৰু যিসকলে এপ্লাই কৰিব বুলি ভাবিছে অকল কেইটামান দিন ৱেইট কৰক, আপোনালোকেও 4.0 অৰুণোদয় আঁচনিত এপ্লাই কৰিব পাৰিব। ডকুমেণ্ট বুলি ক'লে আপোনালোকৰ ৰেচন কাৰ্ড লাগিব, পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু 1 কপিমান ফটো লাগিব। এইকেইটা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছসকল, আজি এইখিনি ভিডিঅ' আছিলে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।